হোজাই জিলাৰ পৰা দুজন বিদেশীক বিতৰণৰ নিৰ্দেশ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে বিদেশী দুজনক বিতৰণৰ নিৰ্দেশনা প্ৰদান কৰিছে। লংকা আৰক্ষী থানাৰ অধীনত জুথাং বস্তিৰ আব্দুল কৰিম আৰু আব্দুল কাদিৰ নামৰ ব্যক্তি দুজনক দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ প্ৰদান কৰিছে। হোজাই জিলাৰ বিদেশী ন্যায়াধিকৰণৰ আদালতত গোচৰাধীন গোচৰত বিদেশী ঘোষিত হোৱাৰ পাছতে এই নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্তগৰাকীয়ে। জাৰি কৰিছে যিটো এছঅপিৰ অধীনত এফটি কোৰ্টৰ দ্বাৰা যিসকলক ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰা হয় তাত অতি তাৎক্ষণিকভাৱে জিলা দণ্ডাধীশে তেওঁলোকক ইয়াৰ পৰা বহিষ্কৰণৰ কাৰণে এটা এক্সপেনশ্যন অৰ্ডাৰ দিব লাগে। আৰু যোৱাকালি আমি দুজনৰ ক্ষেত্ৰত আমি দিছোঁ, তেওঁলোকক এতিয়া এছএছপিয়ে ডিটেনশ্যন কেম্পৰ পৰা নিয়ম অনুসৰি আমাৰ ৰাষ্ট্ৰৰ বাহিৰ কৰাৰ ব্যৱস্থা কৰিম এজন আৰু এজন হয় তেখেত নামটো মই পাহৰিছোঁ, আব্দুল কৰিম আৰু আব্দুল কাদিৰ দুজন ব্যক্তি যোৱাকালি আব্দুল কৰিমক লংকা জুথাং বস্তিৰ পৰা কৰা হৈছে। এওঁলোকক এতিয়া ডিটেনশ্যন কেম্পত ৰাখি তাৰ পৰৱৰ্তী সময়ত সেই এজেঞ্চি অনুসৰি তেওঁলোকক বাহিৰলৈ বিতৰণৰ ব্যৱস্থা লোৱা